শ্ৰদ্ধাৰ জুবিন অনুৰাগী আমি সকলোৱে আজি দগ্ধ হৈছোঁ যে আমাৰ প্ৰাণৰো প্ৰাণ, আমাৰ হিয়াৰ আমঠু, আমাৰ হৃদয়ৰ স্পন্দন, প্ৰকৃতাৰ্থত এজন মানুহ জুবিন গাৰ্গৰ ন্যায়দানৰ কাৰণে আজি আমি যুদ্ধ কৰিবলগীয়া হৈছে, সংগ্ৰাম কৰিবলগীয়া হৈছে। ৰজাঘৰীয়াই যি ধৰণে তদন্ত চলাই আছে, আমাৰ সন্দেহ হৈ আছে যে ৰজাঘৰীয়াই যেন কাৰোবাক প্ৰটেকশ্যন দিব খুজিছে, আচল দোষী চিনাক্ত কৰিব খোজা নাই। বেবেৰী বাং কিছুমান কথা কৈ অসমৰ ৩.৫ কোটি মানুহক বুৰ্বক সজাব খুজি আছে যে ন্যায়ালয়ে ন্যায় দিব, কিন্তু অসমবাসী বুৰ্বক নহয়। তদন্ত যদি ভালকৈ নহয়, ন্যায়ালয়ে কেতিয়াই ন্যায় দিব নোৱাৰে। মই কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে আপোনালোকে অসমবাসীক বুৰ্বক বুলি ভবাটো বন্ধ কৰক। আপোনালোকেই অকল জ্ঞানী, বাকী মানুহ মূৰ্খ, এই চিন্তাধাৰা বন্ধ কৰক আৰু প্ৰতিজন জুবিন অনুৰাগীৰ হৃদয়ৰ যি আকুতি সেয়া উপলব্ধি কৰি অতি সোনকালে প্ৰকৃত দোষীক চিনাক্ত কৰক আৰু সঠিক তদন্ত কৰি ন্যায়ালয়ত চাৰ্জশ্বিট দিয়ক। 100%। শ্ৰদ্ধাৰ জুবিন অনুৰাগী আমি সকলোৱে আজি দগ্ধ হৈছোঁ যে আমাৰ প্ৰাণৰো প্ৰাণ, আমাৰ হিয়াৰ আমঠু, আমাৰ হৃদয়ৰ স্পন্দন, প্ৰকৃতাৰ্থত এজন মানুহ জুবিন গাৰ্গৰ ন্যায়দানৰ কাৰণে আজি আমি যুদ্ধ কৰিবলগীয়া হৈছে, সংগ্ৰাম কৰিবলগীয়া হৈছে। ৰজাঘৰীয়াই যি ধৰণে তদন্ত চলাই আছে, আমাৰ সন্দেহ হৈ আছে যে ৰজাঘৰীয়াই যেন কাৰোবাক প্ৰটেকশ্যন দিব খুজিছে, আচল দোষী চিনাক্ত কৰিব খোজা নাই। বেবেৰী বাং কিছুমান কথা কৈ অসমৰ ৩.৫ কোটি মানুহক বুৰ্বক সজাব খুজি আছে যে ন্যায়ালয়ে ন্যায় দিব, কিন্তু অসমবাসী বুৰ্বক নহয়। তদন্ত যদি ভালকৈ নহয়, ন্যায়ালয়ে কেতিয়াই ন্যায় দিব নোৱাৰে। মই কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে আপোনালোকে অসমবাসীক বুৰ্বক বুলি ভবাটো বন্ধ কৰক। আপোনালোকেই অকল জ্ঞানী, বাকী মানুহ মূৰ্খ, এই চিন্তাধাৰা বন্ধ কৰক আৰু প্ৰতিজন জুবিন অনুৰাগীৰ হৃদয়ৰ যি আকুতি সেয়া উপলব্ধি কৰি অতি সোনকালে প্ৰকৃত দোষীক চিনাক্ত কৰক আৰু সঠিক তদন্ত কৰি ন্যায়ালয়ত চাৰ্জশ্বিট দিয়ক। 100%। শ্ৰদ্ধাৰ জুবিন অনুৰাগী আমি সকলোৱে আজি দগ্ধ হৈছোঁ যে আমাৰ প্ৰাণৰো প্ৰাণ, আমাৰ হিয়াৰ আমঠু, আমাৰ হৃদয়ৰ স্পন্দন, প্ৰকৃতাৰ্থত এজন মানুহ জুবিন গাৰ্গৰ ন্যায়দানৰ কাৰণে আজি আমি যুদ্ধ কৰিবলগীয়া হৈছে, সংগ্ৰাম কৰিবলগীয়া হৈছে। ৰজাঘৰীয়াই যি ধৰণে তদন্ত চলাই আছে, আমাৰ সন্দেহ হৈ আছে যে ৰজাঘৰীয়াই যেন কাৰোবাক প্ৰটেকশ্যন দিব খুজিছে, আচল দোষী চিনাক্ত কৰিব খোজা নাই। বেবেৰী বাং কিছুমান কথা কৈ অসমৰ ৩.৫ কোটি মানুহক বুৰ্বক সজাব খুজি আছে যে ন্যায়ালয়ে ন্যায় দিব, কিন্তু অসমবাসী বুৰ্বক নহয়। তদন্ত যদি ভালকৈ নহয়, ন্যায়ালয়ে কেতিয়াই ন্যায় দিব নোৱাৰে। মই কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে আপোনালোকে অসমবাসীক বুৰ্বক বুলি ভবাটো বন্ধ কৰক। আপোনালোকেই অকল জ্ঞানী, বাকী মানুহ মূৰ্খ, এই চিন্তাধাৰা বন্ধ কৰক আৰু প্ৰতিজন জুবিন অনুৰাগীৰ হৃদয়ৰ যি আকুতি সেয়া উপলব্ধি কৰি অতি সোনকালে প্ৰকৃত দোষীক চিনাক্ত কৰক আৰু সঠিক তদন্ত কৰি ন্যায়ালয়ত চাৰ্জশ্বিট দিয়ক। 100%।